পৰিসমাপ্তি ঘটিল এটা অধ্যায়ৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় মৌন কৰ্মবীৰক। ডক্টৰ মনমোহন সিঙৰ অন্তিম যাত্ৰাত একে মঞ্চত মোদী ৰাহুল। পঞ্চভূতত বিলীন হল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ নশ্বৰ দেহ। নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ শেষকৃত্য। নিগমবোধ ঘাটত প্ৰথমে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰাজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহসহ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছ নেতৃত্বই ডক্টৰ সিঙৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অন্তিম যাত্ৰাত পৰিয়ালৰ লোকৰ লগতে ডক্টৰ সিঙৰ নশ্বৰ দেহ কান্ধত লয় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও। অন্তিম যাত্ৰাটো মনমোহন সিঙৰ মূৰত আছিল তেওঁৰ প্ৰিয় সেই আকাশী ৰঙৰ পাগুৰি। ইয়াৰ পিছতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় প্ৰয়াত প্ৰধানমন্ত্ৰীজনৰ। সেনা, বায়ুসেনা, নৌসেনাই 21 জাই টুপধ্বনিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ সিঙৰ প্ৰতি জনায় অন্তিম সন্মান। সময় দুপৰীয়া 12:55। বোলে নিহাল, সত শ্ৰী আকাল। এই ধ্বনিৰ মাজতে তিনি কন্যা উপিন্দৰ, দমন আৰু অমৃতে চিতাত অগ্নি সংযোগ কৰে। অন্ত্যেষ্টিক্ৰিয়াৰ অন্তিম পৰ্যন্ত যমুনাৰ পাৰত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহুকেইজন বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী। সহস্ৰাধিক গুণমুগ্ধৰে শেষলৈকে ভৰি আছিল নিগমবোধ ঘাট। ইয়াৰ পূৰ্বে পুৱা 9:30 প্ৰয়াত সিঙৰ শৱদেহ বাসগৃহৰ পৰা সমদল কৰি অনা হয় AICCৰ মুখ্য কাৰ্যালয়লৈ। তাত কংগ্ৰেছ নেতা আৰু অন্যান্য ৰাজনীতিকে ডক্টৰ সিঙৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছতে নিগমবোধ ঘাটলৈ নিয়া হয় শৱদেহ আৰু বিশেষ ধৰ্মীয় ৰীতি অনুসৰি সম্পন্ন কৰা হয় শেষকৃত্য। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।